নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। আজি আমি ডিছকাছ কৰিম আছাম ফ্লাডৰ ওপৰত। আপোনালোক লাগিলে যিটো এক্সামিনেশ্যনৰে প্ৰিপেৰেশ্যন কৰি আছে, APSCয়ে হওক বা আছাম পুলিচ ADRE যিটো এক্সামিনেশ্যনৰে প্ৰিপেয়াৰ কৰি আছে, লাগিলে আপোনালোক জেনেৰেল চিটিজেনেই হওক, সকলোৱে আমি অসমৰ বাসিন্দা হিচাপে অসম ফ্লাড কেলেনো হয়, গভৰ্ণমেণ্টে কি কৰি আছে আৰু কি কৰিবলগীয়া আছে, অসম ফ্লাডৰ ইম্পেক্ট কি হয়, এই গোটেইখিনি বস্তু এই ভিডিঅ'টোত আমি কম্প্ৰিহেনচিভলি ডিছকাছ কৰিম। চ' যদি কণ্টেক্সট ডিছকাছ কৰোঁ, জুন মাহৰ 2024 জুন মাহলৈকে 1.7 লাখ মানুহ এফেক্টেড হৈ গৈছে এতিয়ালৈকে, ঠিক আছে। তো আৰু প্ৰতি বছৰে আপোনালোকে দেখি পায় যে অসম ফ্লাড হৈয়ে থাকে। আৰু যদি আমি ইয়াত ডিছকাছ কৰোঁ, ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰোঁ, ইণ্ডিয়াৰ গোটেই যিমান টোটেল এৰিয়া আছে তাৰ অকল 10.2%হে টোটেল এৰিয়া 10% জেগাতে ফ্লাড হ'ব পাৰে। বাট যদি অসমৰ টোটেল এৰিয়া চাওঁ, অসমৰ টোটেল এৰিয়াৰ 39% জেগাত মেইনলি ফ্লাড হ'ব পাৰে। য়েল্ল' হৈ থকা পৰ্চনখিনি গোটেইকেইটা জেগাত আপোনাৰ ফ্লাড হৈ যাব পাৰে, ঠিক আছে। চ' কেলেনো অসমত ফ্লাড হয়, এইটো মেইনলি দুটা মেজৰ ৰিজনৰ কাৰণে হয়। এটাটো নেচাৰেল ৰিজন, প্ৰাকৃতিক নিয়ম, মানে কিছুমান ৰিজনছ আছে, কজ আছে, সেইটো কাৰণে হয়। আৰু হ'ল এটা নেক্সট হ'ল মেন মেড, আমাৰ কাৰণে হয়, মেইনলি হিউমেনছবোৰৰ কাৰণে মেইনলি অসমত ফ্লাড হয়। চ' এটাকে ডিছকাছ কৰি নেচাৰেল ৰিজন কি হয়। চ' নেচাৰেল ৰিজনত মেইনলি আহিব ৰেইন, বৰষুণ যিটো হয়। বৰষুণ আমাৰ অসমত বহুত বেছি হোৱাৰ কাৰণ হ'ল যে অসমৰ যিটো জগ্ৰাফি, চ' অসম যদি চাওঁ, অসমৰ চাৰিওফালে, এইটোত মই মেপো দিছোঁ, অসমৰ চাৰিওফালে আপোনালোকে দেখিব পাৰে যে অসমৰ চাৰিওফালে আপোনাৰ যিটো মাউণ্টেইন আছে, মাউণ্টেইনে আপোনাৰ চাৰিওফালে আছে। তো মাউণ্টেইনত মেইনলি কি হয়, ইয়াত আপোনাৰ জগ্ৰাফি আহিব অলপ। ইয়াত আপুনি চাব যে মাউণ্টেইনত আহি পিনে যিটো মনচুন আপোনাৰ এয়াৰ আছে, মনচুন এয়াৰখিনি মাউণ্টেইনত আহি পিনে ইয়াত মানে টক্কৰ মাৰে। তো টক্কৰ মাৰাৰ পিছত আপোনাৰ কি হয় যে এই যিটো এয়াৰখিনি ওপৰলৈ গুচি যায়, ওপৰলৈ গুচি যোৱাৰ পিছত ক্লাউড ফৰ্মেশ্যন হয়। ক্লাউড ফৰ্মেশ্যন হোৱাৰ পিছত অসমত বহুত বেছি বৰষুণ হয়। এইটোক কয় অৰ'গ্ৰাফিক ৰেইনফল, আপোনালোকে জিঅ'গ্ৰাফিত পঢ়িছে, ঠিক আছে। তো এই অৰ'গ্ৰাফিকৰ ৰেইনফলৰ কাৰণে অসমত বহুত বেছি হেভি ৰেইন হয়, আৰু ৰেইন হ'লেতো আপোনাৰ কি হ'ব, ফ্লাডটো হ'বই, ঠিক আছে। এক নম্বৰ ৰিজন। নেক্সট হ'ল নেচাৰেল কজেছৰ ভিতৰত টপ'গ্ৰাফি। মই অলৰেডি আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ যে অসমৰ চাৰিওফালে আপোনাৰ পাহাৰ আছে, আৰু অসমখন কি হৈ গৈছে, এটা বাতিৰ গতে হৈ গৈছে। তো এনেকুৱা বাতিবোৰত দেখিছে ওপৰৰ ফালে চাৰিওফালে পাহাৰৰ এটা ষ্ট্ৰাকচাৰ, আৰু তলত আহি পিনে পানীখিনি জমা হয়। তো অসমখনো সেনেকুৱা ধৰণৰ হৈ গৈছে। প্লাছ অসমত মেজৰ বহুতকেইটা নদী আছে, যেনেকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী, আৰু তাৰ ওপৰত 50টাতকৈ অধিক ট্ৰিবিউটৰিজ, উপনদী আছে, ঠিক আছে। তো সেইটোৰ কাৰণে অভিয়াছলি আমাৰ অসমত বহুত বেছি ফ্লাড হয়। নেক্সট ৰিজন এইটো ৰিচেণ্ট হৈছে, যিটো ক্লাইমেট চেঞ্জৰ হোৱাৰ ফলত মেইনলি যিটো এয়াৰ আছে, এয়াৰটো বহুত বেছি গৰম হৈ গৈছে। যিটো জলভাস্প আছে সেইটো হোল্ড কৰাৰ কেপাচিটি বাঢ়ি যায়, আৰু যেতিয়া হেভি মইশ্চাৰ থকা বায়ু ওপৰলৈ উঠে, গৰম হোৱাৰ কাৰণে গৰম বায়ু অভিয়াছলি ওপৰত উঠিব। ওপৰত উঠোৱাৰ কাৰণে তাৰপিছত ক্লাউড ফৰ্মেশ্যন হোৱাৰ পিছত এইটো ৰিজনৰ কাৰণেও মেইনলি অসমত বহুত বেছি বানপানী হয়, ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিং, ঠিক আছে। তাৰপিছত আপোনাৰ আৰ্থকুৱেক আৰু লেণ্ডশ্লাইড যিটো গৰাখহনীয়া হৈ পিনে মাটিখিনি আপোনাৰ নদীত পৰে, আৰু নদীত পৰাৰ পিছত নদীটো বাম হৈ যায়, দটো কমি যায়। দটো কমি যোৱাৰ পিছত অভিয়াছলি নদীৰ পানীখিনি ওপৰলৈ আহিব। আৰু নেক্সট ৰিজন হ'ল আৰ্থকুৱেকৰ কাৰণেও কি হয়, যে আপোনাৰ নদীয়ে এনেকুৱা ধৰণে কোৰ্চ চেঞ্জ কৰি দিয়ে, ঠিক আছে। কোৰ্চ যিটো আছে, তাৰ যিটো নদী যিফালে গৈ আছে সেইটো চেঞ্জ কৰি, ইয়াত দেখিছে আপোনাৰ আগতে এনেকুৱা ধৰণৰ নদী এইফালে গৈ আছিলে, কিন্তু নিজে আকৌ কোৰ্চ চেঞ্জ কৰিছে, ঠিক আছে। আৰু আৰ্থকুৱেকৰ কাৰণে মেইনলি হয় এইটো, যিটো 1950 অসমত ডিভাষ্টেটিং আৰ্থকুৱেক হৈছিলে, তাৰ কাৰণে ব্ৰহ্মপুত্ৰই নিজৰ যিটো কোৰ্চ আছে সেইটো বহুত বেছি বেয়াকৈ চেঞ্জ কৰিছে, আৰু সেইটো কাৰণে কি হৈছে, অসমত বহুত বেছি ফ্লাড হৈ গৈছে, ইনফেক্ট বামো হৈ গৈছে বিকজ অফ দ্য আপোনাৰ আৰ্থকুৱেক। নেক্সট ৰিজন হ'ল, মই ডিছকাছ কৰিছিলোঁ যে এটা নেচাৰেল ৰিজন আৰু এটা হিউমেন ইনডিউচড কজেছ। হিউমেন ৰিজন হয়, হিউমেন ৰিজন কি, যে ডিফৰেষ্টেশ্যন। চব যদি গছ থাকে তেতিয়াহ'লে কি হয়, যে এই যদি গছ থাকে, গছত মানে বৰষুণ হৈ যোৱাৰ পিছত গছৰ শিপাই এই পানীখিনি অবজাৰ্ভ কৰি লয়, ঠিক আছে। অবজাৰ্ভ কৰি গ্ৰাউণ্ড ৱাটাৰত গুচি যায়, গ্ৰাউণ্ড ৱাটাৰৰ পিছত লাহেকৈ নদীৰ লগত মিলে। বাট এতিয়া কি হৈছে, মানুহে এইখিনি গছ কাটি পিনে ঘৰ বনাই আছে। তো এতিয়া গছ নাই, ইয়াততো গছ নথকাৰ কাৰণে কি হৈছে, ডাইৰেক্ট পানী ফ্ল' হৈ যায়, ডাইৰেক্ট পানী ফ্ল' হৈ পিনে নদীত আহি যায়, নদী অভাৰফ্ল' হয়, আৰু এনেকৈ আপোনাৰ নদীৰ ওচৰত থকা ঘৰখিনি ভাঙি যায়। এইটো ডিফৰেষ্টেশ্যন ইজ ওৱান অফ দ্য ৰিজন। নেক্সট হ'ল এনক্ৰ'চমেণ্ট।
মেইনলি ৱেটলেণ্ডৰ কথা জানে, যেনেকৈ বিল, দ্বীপৰ বিল, ঠিক আছে। তো এই দ্বীপৰ বিলৰ গোটেই বিলবোৰ আমাৰ যিমানবোৰ মানুহ আছে সেইখিনি এনক্ল'জ কৰি আছে, তাৰ ওপৰত ঘৰ বনাই দিছে। এই বিলবোৰ নাইকিয়া হৈ গৈছে অসমত, ঠিক আছে। এই বিলবোৰ আপোনাৰ নাইকিয়া হৈ গৈছে। তো নাইকিয়া হৈ যোৱাৰ পিছত, নাইকিয়া হৈ যোৱাৰ ফলত ইয়াত থকা পানীখিনি বা ইয়াত মেইনলি পানীখিনি আপোনাৰ আহি পিনে জমা হয়। তো ইয়াত আপোনাৰ ফ্লাড নহয়, এই ঘৰটো এতিয়ালৈকে যোৱা নাই। বাট এইখিনি ৱেটলেণ্ডবোৰ নাইকিয়া হৈ যোৱাৰ পিছত চব ইয়াত কি হৈ আছে যে এইখিনি নাইকিয়া হৈ যাব, পানীখিনি গৈ যাওক, অভিয়াছলি এইটো ঘৰটো ডুবাই দিব আৰু ফ্লাড আহিম, ঠিক আছে। আৰু নেক্সট হ'ল আৰ্বান প্লেনিং। গুৱাহাটীৰ গোটেই, ডিব্ৰুগড়ৰ গোটেই, যোৰহাটৰ গোটেই আপোনাৰ চিটিবোৰত মেইনলি কি হয়, যিটো ড্ৰেইনেজ চিষ্টেম আছে, ড্ৰেইনেজ চিষ্টেম একেবাৰে বেয়া। আৰু ড্ৰেইনেজ চিষ্টেম একেবাৰে বেয়া হোৱাৰ কাৰণে আপোনাৰ কি হয় যে অভিয়াছলি আপোনাৰ পানীখিনি যাবগৈ। চবফালেতো আপোনাৰ ৰাস্তা আছে, পদূলি আছে, আৰু ড্ৰেইনেজ চিষ্টেম যিটো আছে এইটো অৱস্থা এনেকুৱা ধৰণৰ হয়, তেতিয়া পানী গৈ যাব, ঠিক আছে। আৰু ইয়াৰ পৰা মই এটা জাষ্ট কম্পাৰিজন দেখাব বিচাৰিছোঁ। এইটো আপোনাৰ চব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, কিমান এনচিয়েণ্ট এটা চিভিলাইজেশ্যন হয়, কিমান হাজাৰ বছৰ আগৰ এটা চিভিলাইজেশ্যন, আৰু তাত তাৰ ড্ৰেইনেজ চিষ্টেম চাওক। আপোনালোকে NCERT-ত পঢ়ে যে ড্ৰেইনেজ চিষ্টেম তাৰ বহুত বেছি ভাল আছে, ঠিক আছে। আৰু আমাৰ ড্ৰেইনেজ চিষ্টেম চাওক, 2020-24 আমি আছোঁ, আৰু আমাৰ ড্ৰেইনেজ চিষ্টেম চাওক। তো এইটো কাৰণে আমি মেইনলি অলপ চিন্তা কৰিবলগীয়া কথা। এইটো এটা ইম্পেক্ট অফ ফ্লাড কি হয়, এইটো আপোনালোকে জানে যে হিউমেনৰ ওপৰত বহুত বেছি ইম্পেক্ট আহে। মেইনলি ডিছপ্লেচমেণ্ট হয়, হিউমেনৰ ডিছপ্লেচমেণ্ট। এতিয়ালৈকে 2024 জুন মাহত 1,71,000 পিপল ডিছপ্লেচড হৈ গৈছে। 15,000 মানুহ আপোনাৰ ৰিলিফ কেম্পত আছে। বহুত বেয়া চিটুৱেশ্যন। কেজুৱেলিটিও হৈছে, ডেথ হৈছে 39 নেকি, এতিয়ালৈকে মই নিউজত পাইছোঁ। 39 মানুহ 2024 ঢুকাইছে, আৰু বহুত মানুহ ঢুকাইছে লাষ্ট 5 ইয়াৰ্ছত, ঠিক আছে। হেল্থ ইছ্যুজ যেনেকৈ আপোনাৰ ডায়েৰিয়া, টাইফইড, এইবোৰৰ গোটেই ৱাটাৰ বৰ্ন ডিজিজেছবোৰ বহুত বেছি দেখি পোৱা যায় বিকজ অফ দ্য ফ্লাড। ইক'লজিকেল ইম্পেক্টত মেইনলি আমি চাওঁ যে যিটো টপ ছইল আছে, যিটো মাটিৰ যিটো টপ পৰ্চন, য'ৰ পৰা এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি বহুত বেছি হয়, চ' এইটো মাটি হয়, আৰু মাটিৰ বহুত পাৰ্ট আছে, ঠিক আছে। তো ওপৰত যিটো পাৰ্ট, টপ ছইলটো, এইটো আপোনাৰ হিউমাছৰ সহায়ত, যেনেকৈ গছৰ পাত পৰিলে গৰু ছাগলীৰ মলমূত্ৰৰ পৰা মেইনলি আপোনাৰ এই হিউমাছ পৰ্চনটো আৰু টপ ছইলটো মেইনলি বনে, ছইলটো বনে। আৰু ইয়াত এইটো ছইলৰ কাৰণে মেইনলি এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটিটো বহুত বেছি ভাল হয়। বাট এই ফ্লাডে আহি পিনে কি কৰে, এই ফ্লাডে আহি পিনে এই টপ ছইলটো উৰাই লৈ গুচি যায়। এইটো কাৰণে আমাৰ যিটো এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটিও বহুত বেছি লছ হ'ব পাৰে, এক নম্বৰ কথা। 2 নম্বৰ ইক'লজিকেল ইম্পেক্ট হ'ল আপোনাৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত লছ। কাজিৰঙা, মানস স্থান যদি ফ্লাড হৈ যায়, ফ্লাড হৈ যোৱাৰ পিছত চব আমাৰ যিমানখিনি এশিঙীয়া গড় আছে আৰু তাত থকা বিভিন্ন ধৰণৰ বায়'ডাইভাৰ্চিটি ৰিচ মানে জেগা আৰু আপোনাৰ ৱাইল্ড লাইফ তাত এফেক্টেড হয় মেইনলি। তাৰপিছত ইক'চিষ্টেমো ডিষ্ট্ৰাক্ট হয়। মেইনলি যদি আমি একুৱেটিক যিটো ইক'চিষ্টেম আছে, একুৱেটিক লাইফ আছে, সেইটো ডিষ্ট্ৰয় হয় বিকজ তাত ফ্লাডে যিমানখিনি একুৱেটিক লাইফৰ জেগাটো আছে সেইটো তাহাঁতৰ চেঞ্জ কৰি দিয়ে। চেঞ্জ কৰাৰ পিছত সেইখিনি একুৱেটিক লাইফো ডিষ্ট্ৰাক্ট হয় মেইনলি। তাৰপিছত ইকনমিক ইম্পেক্টত প্ৰপাৰ্টি অভিয়াছলি ডেমেজ হয়, ৰোড, স্কুল, ব্ৰিজেছ এইখিনি ডেমেজ হৈ যায়। এগ্ৰিকালচাৰেল লছ হয়, মই অলৰেডি জিঅ'গ্ৰাফিকেল ৰিজন ডিছকাছ কৰিছোঁ। আপোনাৰ ছইল ইৰোজন হয়, টপ ছইল উৰি যায়, এইটো কাৰণে এগ্ৰিকালচাৰেল লছো হয়, আৰু ফাৰ্মাৰৰ লাইভলিহুড ইম্পেক্টেড হয়, আৰু বিজনেছো ডিছৰাপশ্যন হয়, ঠিক আছে। তো নেক্সট হ'ল আমাৰ গভৰ্ণমেণ্টে কি কৰি আছে ফ্লাড হোৱাৰ কাৰণে। এতিয়া আমি যেতিয়া গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ ডিছকাছ কৰিম, আছাম বাজেট 2024-25 যিখিনি ইনিচিয়েটিভ ফ্লাডৰ কাৰণে লৈছে সেইখিনি মই আপোনালোকৰ লগত ডিছকাছ কৰিম, যাতে আপোনালোকৰ এই যিমানবোৰ ভিডিঅ' চাই আছে আমাৰ তাৰ পৰা মেক্সিমাম ভেলু পায়, এইটো মই এনশ্যোৰ কৰাৰ কাৰণে ট্ৰাই কৰি আছোঁ। তো ইয়াত এটা মষ্ট ইউনিক এটা ইনিচিয়েটিভ লোৱা হৈছে, যেনেকৈ ইণ্টিগ্ৰেটেড ফ্লাড মেনেজমেণ্ট কৰিব বুলি কৈছে। ইণ্টিগ্ৰেটেড ফ্লাড মেনেজমেণ্টত কি কৰিব, যে এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল আপোনাৰ লেক, আৰ্টিফিচিয়েল আপোনাৰ ৱেটলেণ্ড ডেভেলপ কৰা হ'ব, আৰু ডেভেলপ কৰাৰ পিছত এই যিমানখিনি আপোনাৰ এক্সেছ ৱাটাৰ নদীখনত আহি যায়, এই নদীৰ পৰা এক্সেছ ৱাটাৰখিনি ডাইভাৰ্ট কৰি পিনে সেই ৱেটলেণ্ডবোৰত আপোনাৰ পুখুৰীবোৰত থৈ দিয়া হ'ব। থৈ দিয়াৰ পিছত সেইখিনিক পিছত গৈ পিনে আপোনাৰ জলসিঞ্চনৰ কাৰণে, আপোনাৰ ৱাটাৰ কনজাৰ্ভেশ্যনৰ কাৰণে, ৱাইল্ড লাইফ ডেভেলপমেণ্টৰ কাৰণে মেইনলি এই পানীখিনি ইউজ কৰা হ'ব। দিছ ইজ ভেৰি ইউনিক ইনিচিয়েটিভ বাই আছাম গভৰ্ণমেণ্ট, সেইটো কাৰণে টকা এলোকেট কৰা হৈছে। অভিয়াছলি ইম্বাৰ্কমেণ্ট যিটো আমাৰ মাথাউৰি আছে, মাথাউৰিটোক আমাৰ আকৌ ষ্ট্ৰেংথেন কৰিব লাগিব। মই সৰু থাকোঁতে ডিব্ৰুগড়ত বহুত বেছি ফ্লাড হোৱা শুনি পাইছিলোঁ, বাট এতিয়া মই যেতিয়া ডিব্ৰুগড়ত যাওঁ তেতিয়া দেখি পাওঁ যে তাৰ ইম্বাৰ্কমেণ্টটো বহুত বেছি ষ্ট্ৰং বনাইছে, সেইটো কাৰণে এতিয়া ডিব্ৰুগড়ত বহুত বেছি ফ্লাড কমি গৈছে। আৰু এইটো হ'ল যে নেক্সট হ'ল আৰ্লি ৱাৰ্ণিং চিষ্টেম দিয়াৰ গভৰ্ণমেণ্টে বহুত বেছি ব্যৱস্থা কৰিছে। মই এই অসম ফ্লাডৰ ওপৰত ৰিচাৰ্চ কৰি থাকোঁতেই মই মানে কি আৰু আৰ্লি ৱাৰ্ণিং চিষ্টেমৰ মতে এই অসম ফ্লাড 2024 মানিলোঁ, তেতিয়া এনেকুৱা ধৰণে দেখাইছে যে ফ্লাড এলাৰ্ট বুলি দেখাইছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওচৰত এইডোখৰ পৰ্চন মাৰ্ক কৰি দিছে। আৰু মই যদি গুগল মেপত খুলি দেখাওঁ, এইটো গোটেই অসম, আৰু ইয়াত চাওক এতিয়া আপোনাৰ এইটো জেগাত ফ্লাড হ'ব পাৰে এই মুহূৰ্তত, ঠিক আছে, আপোনাৰ 29/6/2024
24 কথা কৈছে, এই মুহূৰ্তত এই জেগাত ফ্লাড হ'ব পৰাৰ সম্ভাৱনা দেখাই দিছে। তো এনেকুৱা ধৰণৰ আৰ্লি ৱাৰ্ণিং চিষ্টেম আনিছে যাতে মানুহবোৰে বহুত বেছি প্ৰিভেনশ্যন ল'ব পাৰে, ঠিক আছে। আৰু যদি ফ্লাডৰ পৰা এফেক্টেড হৈছে তেতিয়াহ'লে ইমিডিয়েট ৰিলিফ NDRF আৰু SDRFৰ টীমে যেতিয়া গৈ পিনি ইমিডিয়েট ৰিলিফ কৰে, আৰু যিসকলৰ মানুহৰ ঘৰ গুচি গৈছে আৰু তাহাঁতৰ লাইভলিহুড কি হ'ব, পিছত ক'ত থাকিব, তাহাঁতৰ ল'ৰা ছোৱালী ক'ত পঢ়িব, এই গোটেইখিনি ৰিহেবিলিটেশ্যনৰ কামো আমাৰ গভৰ্ণমেণ্টে মিলি পিনে কৰি আছে, ঠিক আছে। আৰু কি কৰিবলগীয়া আছে, অবভিয়াছলি আমাৰ যিটো এনভাইৰনমেণ্ট বা আমাৰ মাথাউৰিখিনি ইম্প্ৰুভ কৰিবই লাগিব, ঠিক আছে। আৰু এক নম্বৰ কথা সেইটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। তাৰপিছত আৰ্বান যিটো ড্ৰেইনেজ চিষ্টেম আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইটো আমাৰ ইম্প্ৰুভ কৰিব লাগিব, তেতিয়াহে আমাৰ গুৱাহাটীৰ গোটেই জেগাত আমাৰ ফ্লাড চিষ্টেমটো মেইনলি কমিব, ঠিক আছে। আৰ্বান ড্ৰেইনেজ আনিব লাগিব। কমিউনিটিক মেইনলি ইনভলভ নকৰাকৈ আমি কেতিয়াও ফ্লাড প্ৰিভেনশ্যন কৰিব নোৱাৰোঁ। কমিউনিটিক আমাৰ এডুকেশ্যন দিব লাগিব, মেইনলি ফ্লাড অহাৰ আগত কি কৰিব লাগিব, ফ্লাডৰ ডুৰিঙত কি কৰিব লাগিব, ফ্লাডৰ পিছত কি কৰিব লাগিব, এই গোটেইখিনি আপোনাৰ আমাৰ যিমানখিনি কমিউনিটি আছে বুজাই পিনে ক'ব লাগিব, যিসকল ফ্লাড প্ৰ'ন এৰিয়াবোৰত থাকে। নেক্সট হ'ল কমিউনিটিক পাৰ্টিচিপেশ্যন লাগিব, কমিউনিটিৰ পাৰ্টিচিপেশ্যন লাগিব ফ্লাড মেনেজমেণ্টৰ ক্ষেত্ৰত, আপোনাৰ ড্ৰেইনেজ চিষ্টেম ডেভেলপমেণ্টৰ ক্ষেত্ৰত, তেতিয়াহে মেইনলি কম্প্ৰিহেনচিভলি আমাৰ ফ্লাড মেনেজমেণ্ট কৰিব পৰা যাব। নেক্সট ছাষ্টেইনেবল প্ৰেক্টিচেছ, মই অলৰেডি আপোনালোকক দেখাইছোঁ যে গছে কেনেকৈ ফ্লাড আপোনাৰ প্ৰিভেনশ্যন কৰিব পাৰে, সেইটো কাৰণে এফৰেষ্টেশ্যন কৰিব লাগিব। এফৰেষ্টেশ্যনে নট অনলি ফ্লাড, আমাৰ যিটো গোটেই ইক'লজি আছে ইক'লজিকে আকৌ ৰিষ্ট'ৰ কৰাত আপোনাৰ মেইনলি কাৰ্বন ফুটপ্ৰিণ্ট কমাত আপোনাৰ অৰিহণা যোগাব। ৱেটলেণ্ডক কনজাৰ্ভেশ্যন কৰিব লাগিব, ৱেটলেণ্ডে বহুত বেছি নেচাৰেল ফ্লাড প্ৰিভেনশ্যন কৰে, নেচাৰেলি ফ্লাডটো অবজাৰ্ভ কৰি লয়, সেইটো কাৰণে আমি কাম কৰিব লাগিব। চ' আমি কি দেখি পালোঁ যে এটা মাল্টি ডাইমেনশ্যনেল এপ্ৰ'চ এটা লাগিব অসম ফ্লাডৰ পৰা প্ৰিভেনশ্যন আৰম্ভ হ'লে, ঠিক আছে। তাত কমিউনিটিও লাগিব, গভৰ্ণমেণ্টৰ নিজেও কাম কৰিব লাগিব, এনভাইৰনমেণ্টৰ পইণ্ট অফ ভিউৰ পৰা চাব লাগিব, আমি আৰ্বান ড্ৰেইনেজ চিষ্টেমো ইম্প্ৰুভ কৰিব লাগিব। সেনেকৈহে আমাৰ যিটো অসমত হৈ থকা ৰেকাৰিং আৰু ডিভাষ্টেটিং ফ্লাড আছে সেইটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ, ঠিক আছে। তো এইটো আছিলে আমাৰ টপিক। তো এতিয়া আপোনালোকে যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, আৰু এই এনেকুৱা ধৰণে আমি পঢ়োঁ, ঠিক আছে। APSCৰ কাৰণে ফ্ৰীকৈ আপোনালোকে ডেমো ক্লাছ এক্সেছ কৰিব পাৰে, 7 দিনৰ ফ্ৰী ডেমো ক্লাছ আপোনালোকে পাব পাৰে, জাষ্ট এইটো নম্বৰত আপোনালোকে কল কৰিলে হ'ল। আৰু যদি মোৰ পৰা পঢ়িব বিচাৰিছে তেতিয়াহ'লে অকল মিনিমাম কষ্ট 999 পাৰ মান্থ দি পিনে আপোনালোকে APSC ফাউণ্ডেশ্যন কৰ্চ ল'ব পাৰে। তাত মই ক্লাছৰ পৰা আদি কৰি গোটেই আপোনাৰ নোটছ আৰু প্লাছ আপোনাৰ টেষ্ট এই গোটেইখিনি মই এই একদম মিনিমাম কষ্টতে মই দি আছোঁ। তো দেৰি নকৰাকৈ আপোনালোকে প্লিজ ইয়াত কল কৰিব লাগে। থেংক ইউ ছ' মাছ। আজিৰ টপিকটোত ইমানটোৱেই আমি ৰাখিম। থেংক ইউ ছ' মাছ।